কালি এটা কোনোবাই কৈছে এজনে কৈছে সব মুকলি কৰি দিয়ক একো লুকাই নাৰাখিব আৰু এজনে কৈছে এটো কেনেকৈ ওলালে অখিল আৰু লুৰিনে দুটা পইণ্ট নিজৰ ভিতৰত বাছি লৈছে যে উলিয়ালে তই কবি কিয় উলিয়ালে আৰু নুলিয়ালে তই কবি কিয় নুলিয়ালে বুলি এতিয়া এজনে কৈছে যে CIDয়ে ইনকুৱাৰী কৰি দিওঁতে ভিডিঅ' লিংক কৰি দিব লাগে যাতে মানুহে শুনি থাকিব পাৰে মানে পৰামৰ্শ আহিছে তাৰ পিছত সবেই জানে যে পোষ্টমৰ্টেম ৰিপৰ্টটো সৰকাৰে ৰিলিজ কৰিব নোৱাৰে কোৰ্টক দিব কোৰ্টৰ পৰা কোনোবাই চাৰ্টিফাইড কপি লৈ ল'ব পাৰে ইট ইজ এ ৰুল হে লুকাব খুজিছে আকৌ যেতিয়া গ্ৰাউণ্ড অফ এৰেষ্ট যিটো আমি দিবই লাগিব এটো হল আইনৰ ধাৰা যে যেতিয়া এজন মানুহক গ্ৰেপ্তাৰ কৰা হয় গ্ৰেপ্তাৰৰ কাৰণখিনি আমি ফ্যামিলিক দিবই লাগিব লিখিতভাৱে তেতিয়া আকৌ কৈছে যে গ্ৰাউণ্ড অফ এৰেষ্টটো কিয় ৰিলিজ কৰি দিলে আমিতো ৰিলিজ কৰা নাই আমি ফ্যামিলিৰ মানুহকে দিছো এজনে কৈছে পোষ্টমৰ্টেমটো কিয় ৰিলিজ কৰা নাই এজনে কৈছে ইনকুৱাৰীৰ ইমান কথা বাহিৰত কেনেকৈ আহিছে আৰু এজনে কৈছে গোটেইটো ভিডিঅ' কৰি দেখাই থাকিব লাগে তেনে কোনফালে যাব যদি সকলো কথা মুকলি কৰি দিওঁ তেতিয়ালে আপোনালোকে ক'ব যে মৃত ব্যক্তিজনক লৈ কিয় আলোচনা হৈছে কাৰণ ইনভেষ্টিগেশ্যনতটো কথা বতৰাবিলাকটো পুৰা খোলাখুলিকৈ মানুহজনে ক'ব লাগিব আকৌ যদি নিদিও কয় চৰকাৰে লুকাইছে সেইকাৰণে এই ইনভেষ্টিগেশ্যনটোক পুলিচৰ ওপৰত বিশ্বাস কৰিব লাগিব জাষ্টিস সৌমিত্ৰ শইকীয়াৰ ওপৰত বিশ্বাস কৰিব লাগিব তেতিয়া তাক আমি গৈ এটা লক্ষ্যত পামগৈ কিন্তু যদি মিডিয়া আৰু পাব্লিকে এইটো চলাই থাকিব খোজে এইটোতো কোনো ফালে নোলাবগৈ এটা বিপদটো হৈছে এইটো আৰু কেতিয়াবা আপোনালোকে অখিল আৰু লুৰিনক জুবিনৰ হৈ চিন্তা কৰা দেখিছিল নেকি লুৰিনজ্যোতি গগৈৰ ওপৰত জুবিনে যিকেইটা কমেণ্ট দি থৈ গৈছে তাৰ পিছততো তেওঁ নিজেই দূৰত থাকিব লাগে কি কৈছিল ফটোৱা পাৰ্টি বুলি কৈছিল ন বিজুছ তাৰ পিছত কাৰোবাৰ যদি একদম লাজ নাই হিহে বিলাকত সোমাব যাৰ একেবাৰে লাজ নাই যে মই লাজ তাজ একো নাই মোৰ নাক টাক মই অলৰেডি কোনে নাক কাটিছিল সুপৰ নাখায় নে কোনে বোলে সুপৰ নাখায় মোৰ নাক কাটি থৈ দিছে গতিকে মোৰ কোনো ৰাস্তা নাই নাক টাক নাই মই জপিয়াই পৰিম এই ধৰণৰ কথা আৰু দুনিয়াৰ সবৰে ওয়াইফৰ কথা কৈ আছে মই কাবাৰ গাৰ্লফ্ৰেণ্ডৰ কথা ক'ব গৈছো নেকি তেওঁতো শ্যামকানু মহন্তৰ ঘৰত গৈ পাৰ্টি কৰি আছিলে মইতো ক'ব যোৱা নাই কাৰো গতিকে সবৰ বিষয়ে যিহেতু শ্যামকানু পুলিচৰ লগত আছে গোটেইখিনি আছে গতিকে মই যদি সবৰ বিষয়ে ক'ব যাওঁ এইটো মহাভাৰত হৈ যাবগৈ